নমস্কাৰ। আজি আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা পুনৰ ফেচবুক লাইভলৈ আহিবলৈ আচলতে বাধ্য হ'ব লগা হৈছে। যোৱাকালি আমাক বাজেটত 10 মাৰ্চৰ দিনা আমাক বাজেটত ঘোষণা কৰিলে আমাৰ মাননি বৃদ্ধিৰ। এই মাননি বৃদ্ধিৰ যিটো আমাক ঘোষণা কৰিলে মাননি বৃদ্ধি কৰিম বুলি, কিন্তু তাৰ কোনো পৰিমাণ ধৰি নিদিলে। আচলতে আমি ভাবিছিলোঁ, এইবাৰ বহু আশা কৰি আছিলোঁ, এইবাৰ বাজেটত আমাৰ অংগনবাড়ীসকলৰ ওপৰত কিবা এটা ভাল বিবেচনা কৰি আমাৰ ভাল মাননি বৃদ্ধিৰ এটা ব্যৱস্থা কৰিব। কিন্তু ব্যৱস্থাটো ঠিকেই কৰিলে, কিন্তু পৰিমাণটো ঘোষণা নকৰিলে। তাৰ বাবে আজি আমাৰ অসমৰ গোটেই অংগনবাড়ী কৰ্মী সহায়িকা চিন্তিত হৈ পৰিছে। আৰু আমি এইবাবে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমতে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা এইবাৰ যে তেখেতৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমাৰ মাননীয় মন্ত্ৰী মহোদয়া, আমাৰ বিভাগৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়া, লগতে তেখেত বিত্তমন্ত্ৰীও, তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ ইমান বহু ঘাত প্ৰতিঘাতৰ অন্তত এইবাৰ বাজেটত তেখেতসকলে আমাৰ অংগনবাড়ীৰ দুখ কষ্ট বুজি এইবাৰ মাননি বৃদ্ধি কৰিম বুলি এটা ঘোষণা কৰিলে। তাৰ বাবে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ মাজতো আমাৰ অকণমান দুখ থাকি গ'ল যে আমাৰ মাননি বৃদ্ধি কিমান হ'ব আমি সেইটো এতিয়ালৈকে গম পোৱা নাই। আৰু সেই হিচাপে আমি আজি মাননীয় সঞ্চালক মহোদয়ৰ ওচৰলৈও আহিলোঁ আৰু আহি আমি তেখেতক এখন স্মাৰক পত্ৰ দিলোঁ যে আমাৰ মাননি কিমান বাঢ়িব সেইটোৰ ওপৰত আমি জানিব বিচাৰিলোঁ। আৰু অতি সোনকালে এই অধিৱেশনতে যাতে আমাৰ মাননি বৃদ্ধিৰ ঘোষণা কৰে তাৰ বাবে আমি আহ্বান জনালোঁ। আৰু লগতে 19 তাৰিখে আমাৰ বাজেট অধিৱেশন নহয়, কিন্তু আমি 19 তাৰিখে আচলতে এইবাৰ বাজেটত যদি আমাৰ 17 তাৰিখলৈকে মাননি বৃদ্ধিৰ কোনো ঘোষণা নহয়, তেতিয়াহ'লে আমি 19 তাৰিখে এটা কাৰ্যসূচী ল'ম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। কিন্তু 19 তাৰিখে যিহেতু বাজেট অধিৱেশন নাই, সেইবাবে 25 তাৰিখে শেষ হ'ব আমাৰ বাজেট অধিৱেশন। এই 25 তাৰিখৰ ভিতৰত যদি আমাৰ মাননি বৃদ্ধিৰ কোনো ঘোষণা নহয়, তেতিয়াহ'লে হয়তো আমি আকৌ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। এইখিনি ক'লোঁ। আৰু মোৰ লগতে আছে আমাৰ অঞ্জলি বাইদেউ, সহ সম্পাদিকা, তেখেতেও দুআষাৰ ক'ব। হয়, নমস্কাৰ। আমাৰ গোটেই অসমৰ অংগনবাড়ী কৰ্মী সহায়িকা সন্থা বান্ধৱীসকললৈ আন্তৰিক অভিনন্দন তথা বৈপ্লৱিক অভিনন্দন জনাইছোঁ। আজি আমি অতি দুখেৰে আকৌ ফেচবুক লাইভ কৰিবলৈ আহিছোঁ, কিন্তু দুখৰ মাজতো আমাৰ এটা সুখৰ খবৰ আমি শেহতীয়াকৈ হ'লেও পাইছোঁ। যোৱাকালি 10 মাৰ্চত আমাৰ বাজেট যি ঘোষণা কৰিলে বিত্তমন্ত্ৰী, আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়াই, যিয়ে নহওক আমাৰ ইমান দুখ কষ্টৰ মাজত ইমান আন্দোলনৰ ভিত্তিত তেখেতে যে এটা ঘোষণা কৰিছে, কিন্তু ঘোষণাটো তেওঁ আমি ভবাৰ দৰে নকৰিলে। সেয়েহে আমি দুখিতৰ লগতে আমি বহুত চিন্তিতও হৈছোঁ। আৰু সেইকাৰণে আজি আকৌ আমি সঞ্চালক মহোদয়ৰ ওচৰলৈ দৌৰি আহিছোঁ, আমাৰ অসমৰ বিষয়ববীয়াসকল। গতিকে আমি তেখেতক অতি দুখেৰে জনাইছোঁ, আমাৰ সঞ্চালক মহোদয়ক, যে আমাৰ যি মাননি বৃদ্ধিৰ তেওঁ বাজেটত ঘোষণা কৰিলে, গতিকে আমাক কিমান দিব, অন্ততঃ সেই কথাখিনি ক'বৰ কাৰণে এবাৰ সঞ্চালক মহোদয়ে যাতে আমাৰ বিত্তমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ সমাজ কল্যাণ মন্ত্ৰী মহোদয়ক এবাৰ তেখেতে জনায়। আমি 17 তাৰিখলৈ যিখন তেখেতক লিখিত আমি স্মাৰক পত্ৰ আজি প্ৰদান কৰিছোঁ, তাত আমি লিখি দিছোঁ যে 17 তাৰিখৰ ভিতৰত আমাক কিমান মাননি বৃদ্ধি কৰিছে সেই পৰিমাণটো যাতে আমাক জনায়। আৰু 25 তাৰিখলৈ যিহেতু বাজেট অধিৱেশন চলিয়ে থাকিব, গতিকে 25 তাৰিখৰ ভিতৰত হ'লেও আমাক জনাব লাগে। আমি পুনৰবাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। গতিকে সকলো বান্ধৱীকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ অসমৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকা সন্থা কালি বাজেটৰ যি ঘোষণাৰ পিছত বহুত চিন্তিত আৰু দূষিত হৈছে। আপোনালোকক আমি অনুৰোধ জনাইছোঁ, আমি যদি এনেকৈ হতাশাত ভোগোঁ বা আমি যদি এনেধৰণৰ কিছুমান কথা প্ৰকাশ কৰোঁ, আপোনালোকক অশেষ আন্তৰিকতাৰে আহ্বান জনাইছোঁ যাতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা সদায় এনেকৈ মজবুত হৈ থাকে, ঐক্য হৈ থাকে। এনেধৰণৰ কিছুমান
উৰা বাতৰি শুনি যাতে কোনেও ভাগি নপৰে তাৰ বাবে আপোনালোকক আমি আহ্বান জনাইছোঁ এই ফেচবুক লাইভৰ দ্বাৰাই। আৰু আমাৰ পৰৱৰ্তী কাৰ্যসূচী যাতে আমি সকলোৱে চলাই নিব পাৰোঁ। 25 তাৰিখৰ ভিতৰত যদি আমাৰ মাননি বৃদ্ধিৰ ঘোষণা অন্ততঃ আমাক কিমান দিব সেই ঘোষণা যদি তেখেতসকলে নকৰে, পৰৱৰ্তী কাৰ্যসূচী আমি কেনেদৰে আগুৱাই নিম আৰু কেনেদৰে কৰিলে ভাল হ'ব আপোনালোক সকলোৰ পৰা পৰামৰ্শ বিচাৰিছোঁ। এইখিনিয়ে মই কৈছোঁ। আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ। পুনৰবাৰ অঞ্জলি বাইদেউলৈ ধন্যবাদ জনালোঁ। এইবাৰ আমাৰ উপসভানেত্ৰী ললিতা কলিতা বাইদেউ আছে, তেখেতে দুআষাৰ বক্তব্য ৰাখিব। আজি আমি যিহেতুকে সঞ্চালক নমস্কাৰ, আমি যিহেতুকে সঞ্চালক মহোদয়ৰ ওচৰত গৈছোঁ আৰু তেখেতে মই নাজানো বুলি কৈছে, কিমান পৰিমাণ দিব সেইটো নাজানে আৰু মিনিষ্টাৰে ঘোষণা কৰিব বুলি কৈছে বাজেটত। যিহেতুকে বাজেটত ঘোষণা এতিয়ালৈকে পৰিমাণটো ঘোষণা কৰা আমাৰ ছোৱালী চিন্তিত হৈছে কিমান দিব আমাক পৰিমাণটো। সেইটোকে সেইকাৰণে সৰ্বসাধাৰণ ছোৱালী এতিয়া ভয় খাইছে কিমান দিব কি দিব সেইটো একো বুজি পোৱা নাই। আৰু লগতে আমি যিহেতুকে বাজেট 25 তাৰিখলৈকে বোলে বাজেট আছে আৰু 25 তাৰিখৰ বাজেটত যি ঘোষণা নকৰে তাৰপিছত আমি কাৰ্যসূচী ল'বলৈ হাতত হাতাপতি বহি নাথাকোঁ, কাৰ্যসূচী ল'ম। আৰু লগতে আমি সৰ্বসাধাৰণ ছোৱালীক আমাৰ লগত সহযোগ ঐক্যবদ্ধ হৈ আমি যাতে আমাৰ ৰাজ্যিক সন্থাটোক মজবুত কৰে তাৰ বাবে মই সকলো কৰ্মী সহায়িকা বান্ধৱীসকলক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা বান্ধৱীসকলক আহ্বান জনাইছোঁ। এইখিনি কৰিম। ধন্যবাদ আমাৰ উপসভানেত্ৰী বাইদেউ। আজি আমাৰ সভানেত্ৰী জয়মতী দাস বাইদেউ আৰু সম্পাদিকা ইন্দিৰা নেৱাৰ বাইদেউ উপস্থিত নাই। উপস্থিত মানে তেখেতৰ ব্যক্তিগত কিছুমান অসুবিধাৰ বাবে আজি তেখেতসকল আহিব পৰা নাই। তাৰ বাবে আমি বিষয়ববীয়াসকলে আজি এই ফেচবুক লাইভত আহিব লগা হ'ল। তাৰ বাবে আমাৰ কৰ্মী সহায়িকা সকলোৱে যাতে আমাক সহযোগ কৰে আৰু সন্থাৰ একত্ৰীকৰণত যাতে আপোনালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। আপোনালোকে যাতে নিজে হতাশ নহয়, কাৰণ এই আন্দোলনৰ সময়ত ইমান ঘাট প্ৰতিঘাতৰ মূৰত, ইমান বৃহৎ আন্দোলন 2 বছৰৰ মূৰত এই অক্টোবৰত আমাক এইজন সঞ্চালক মহোদয়ৰ নেতৃত্বত হয়তো আমাৰ মাননি বৃদ্ধি এবাৰ হ'ব। 1 অক্টোবৰৰ পৰা আমাক দিম বুলি যেতিয়া কৈছে তেতিয়াহ'লে আমি মাননি বৃদ্ধিৰ আশা কৰিছোঁৱেই। কিন্তু ইয়াত এটা কথা সকলোৰে চিন্তিত হৈ পৰিছে যে বাজেট আবণ্টন হ'ল, কিন্তু আমাৰ বাজেটত ঘোষণাও কৰিলে আমাক মাননি বৃদ্ধি কৰিম বুলি, কিন্তু কিমান দিব সেইটো আমাক ঘোষণা কৰা নাই। সেইটোৰ কাৰণে আমি যদি বাজেটত কিমান দিব সেইটো নকয় তেতিয়াহ'লে সেইটো আমাৰ কাৰণে মূল্যহীন হৈ পৰিব। সেইবাবে আমি মাননীয় মন্ত্ৰী মহোদয়াক অনুৰোধ জনাইছোঁ এই মঞ্চৰ পৰা যাতে আপুনি অতি শীঘ্ৰে আমাৰ দুখ কষ্টৰ অনুভৱ কৰি মাননি বৃদ্ধি আমাৰ কিমান কৰিব সেইটো এই বাজেটতে ঘোষণা কৰি দিয়ে। এয়াই আমি কৈ পেলাই আমাৰ বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু অসম ৰাজ্যিক সন্থাই সকলোকে একত্ৰীকৰণ হ'বৰ বাবে আহ্বান জনাইছোঁ। নমস্কাৰ। হয় বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে বহুত আশা কৰি আছিল যে অসম চৰকাৰে 2025 বৰ্ষৰ বিত্তীয় বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব। যদিও অসম চৰকাৰে কালিৰ বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰি কৈছে যে অহা 1 অক্টোবৰৰ পৰা ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰা হ'ব। কিন্তু এই মাননি কিমান বৃদ্ধি কৰিব সেয়া ঘোষণা কৰা নাই, অৰ্থাৎ বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ধাৰ্য কৰা নাই যে ৰাজ্যৰ এগৰাকী অংগনবাড়ী কৰ্মীয়ে কিমান দৰমহা পাব নাইবা এগৰাকী সহায়িকাই কিমান দৰমহা পাব সেয়া এই বাজেটত ধাৰ্য কৰা নাই। যাৰ কাৰণে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা শংকিত হৈছে আৰু আজি এই কথা জানিবলৈ যদিও দিছপুৰ মুখে ৰাওনা হৈছিল, কিন্তু দিছপুৰত যাব দিয়া নাই। যাৰ কাৰণে এইসকল কৰ্মী সহায়িকাৰ সঞ্চালক অৰ্থাৎ সমাজ কল্যাণ বিভাগৰ সঞ্চালক মহোদয়ক এই সন্দৰ্ভত এখন স্মাৰকপত্ৰ দিয়ে যে অতি শীঘ্ৰে অসম চৰকাৰে এই বাজেটক সংশোধনী কৰি ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি ধাৰ্য কৰিব লাগে। অৰ্থাৎ এগৰাকী কৰ্মী আৰু সহায়িকাই কিমানকৈ দৰমহা লাভ কৰিব বা কিমান দৰমহা বৃদ্ধি কৰিছে সেই সন্দৰ্ভত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে স্পষ্টীকৰণ দিব লাগে, যাতে ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই
জানিব পাৰে যে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত লৈছে বা কিমানকৈ দৰমহা বৃদ্ধি কৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এটা বৃহৎ পদক্ষেপ, কিয়নো যোৱাকালি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানীয়ে সদনত যি বাজেট দাখিল কৰিছে, সেই বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি সন্দৰ্ভত কোনো স্পষ্টীকৰণ দিয়া নাই, যাৰ কাৰণে সন্থাই এই পদক্ষেপ ল'বলগীয়া হৈছে। গতিকে বাইদেউসকল, আশা কৰিছোঁ অসম চৰকাৰে এই সন্দৰ্ভত নিশ্চয় কিবা এটা সুখবৰ দিব অতি শীঘ্ৰে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী, সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।